the beat. Lage প্ৰতিশোধ লাগে আমাক প্ৰতিশোধ লাগে প্ৰতিশোধ হিংসা মনৰ প্ৰতিশোধ লাগে প্ৰতিশোধ লাগে আমাক প্ৰতিশোধ লাগে প্ৰতিশোধ হিংসা মনৰ প্ৰতিশোধ পোহৰৰ হাতখন বিচাৰি মই কাক কম পোহৰ আৰু নালাগে এন্ধাৰৰে বাট লম নিখাচৰ প্ৰাণী মই পিখাচৰে সাজ লম সত্য যুগৰ প্ৰাণ মই কলি যুগৰ স্থান লম কথাবোৰ মুখত ক'ব নাপায় মনত আজি থাকি গ'লে ৰক্তৰ লোভত ঘূৰি ফুৰো প্ৰাণ বিচাৰি ৰাতি হ'লে এন্ধাৰ নিশাত পোহৰ বিলাবলৈ মোৰ আতংকত চাকি জ্বলে প্ৰতিখোজে কলম নকৈ লমগৈ আজি মই প্ৰতিশোধে Then I'm gonna feel like a thunder I'm gonna bury 6 feet under My mind just messing with conflicts Yeah, onyx, I know everything's on me With my body stormy Citizens with this jealousies taught me how to take it slowly Leading our lives to the path of a beautiful story Yeah ঐ শুন না কাহিনীটো মুখ্য ভাগলৈ আগবঢ়াৰ আগতে আপোনালোকক তিনি নমুনাৰ লগত চিনাকি কৰা বিচাৰিছোঁ এয়া হ'ল গদু যেনেকা নাম সেনেকাই কাম সাধাৰণতে মানুহৰ শৰীৰত তেজ দৰে কিন্তু ইয়াৰ শৰীৰত বিমলৰ জৰ্দা দৰে বিমল বুলি ক'লে ল'ৰাই ধম্পিত জাপ দিবও সাজু হৈ যাব ঐ শুন না মই শুনিছোঁ মৰা ফুকনৰ বাংলত এই কলা গাহৰি ভূত ওলাইছে বে কি ফাল্টু কথা কৈছে বে গুচিখন থাকে আৰু এয়া হৈছে মধু শুদ্ধ অশুদ্ধ কথা নাজানে য'ত প্ৰফিট হ'ব তাতে যাব যদি চোৱা চিলেকা আন এটা নাম আছে সেইটোৱে হৈছে মধু ঐ গদু তই এনেই লোকৰ কথা শুনি মেলি যিটি বিশ্বাস কৰি নাথাকচোন আৰু ৩ নম্বৰ হাৰামীজন আছিল যদু যদি ইয়াক আপোনালোকে ৰাস্তাত দেখি ন ঐ যদু বুলি মাতিলে কেতিয়াও হৈ নাচায় কিন্তু ঐ হাৰামী বুলি ক'লে সি 100% কৰিছে টকাৰ কাৰণে সি নিজৰ ঘৰৰ মেকুৰী গুলৈকে বেছি দিব পাৰে ইমান লেভেলৰ হাৰামী এই মই সঁচা কৈছোঁ বে চিৰিয়াছ এবাৰ আমাৰ পেহী ছোৱালীজনীৰ গাত ভূত লম্ভিছিলে হে কি কবে অঁ বে আৰু সেই আত্মাটো তাইৰ শৰীৰৰ ভিতৰত সোমাই আছিলে আৰে কি কবে কিন্তু ভাড়া কিমান লৈছিলে বাৰু নহয় তাই শৰীৰৰ ভিতৰত সোমাইছিলতো হ'ব তহঁতি যদি ইমান ভয় নকৰ তেনেহ'লে মৰা ফুকনৰ বাংলত গৈ দেখা আকৌ হ'ব যোৱাটো যাম কিন্তু তোক লগত লৈ যাম পাগল নেকি বে মই কিয় যাম তহঁতি যাব আছে যা ঐ বাদ দে এইবোৰ বাদ দে তই যদি নাযাওঁ তোক तेरी मेरी गल्लाएं होगी मशहूर करना कभी तू मुझे नजरों से दूर ते चलिए হ'ব যাম কিন্তু কেপি খুৱাব লাগিব নহ'লে মাক কৈ দিম আকৌ হ'ব দে ঠিক আছে তই কাইলৈ 500 টকা লৈ আহিবিচোন অ' বে মই কালি পইচা চুকৰ কাৰণে বেলি বুট মাৰ খাইছোঁ মই পইচা চুকাব নোৱাৰোঁ হ'ব দে নহ'লে কাইলৈ চবেই মৰা ফুকনৰ গেটৰ ফটোতে লগ কৰিবি অঁ ঠিক আছে অ'কে আৰে তহঁতি ভয় কিয় কৰিছ মই আছো নাই বৈ 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 আৰে মই লৈ যাম বৈ 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 চালে বৈ আৰে যদু আছে না যদু এই যদুৱে গোবৰ চাই কৰি দিব পাৰে কাৰ গৰুৱে হাগিছে বল বল মোক ক্ষমা কৰি দিব মোক গৰুৱে লৈ আহিছিলে মোক মই নাজানো কোন বে তই কোন তহঁতি ইয়ালৈ কেলৈ আহিছ তই কোন বে মই এই বাংলোৰৰ ৱাচমেন হয় ভিতৰলৈ নাযাবা তোমালোকে কিয় ভিতৰত নৰাপাতিৰ ডান্স চলি আছে যা চাই হয় নেকি মই যাওঁ ক'ত গৈছ পাগল হ'লি নেকি
আবে চালা ভিতৰত কলা গাহৰি ভূত আছে বুলি লিখা আছে ইয়াত দেখা নাই পাপা কি পৰি কোলা গাহৰি ভূত বোলে কি হিজৰাবে মই কৈছিলোঁ নহয় ভিতৰলৈ নাযাবা তোমালোকে ঐ কোনে মাৰিলে বে ঐ যদি বল যাওঁগে বে বল যাওঁগে আৰে তহঁতি এনেই ভয় কৰিছ তহঁতি টেনশ্যন নল'বি ন এইটো হাৱাৰ কাৰণেহে হৈছে তহঁতি টেনশ্যন নল'বি মই আছোঁ নাই একো নাই হাৱাৰ কাৰণে হৈছে মই কৈছিলোঁ নহয় ভিতৰলৈ নাযাবা তোমালোকে ৰে নাযাওঁৱে নেকি গ'ল এনেকৈ কেনেকৈ নাযাবি ভিতৰলৈ যাবই লাগিব তহঁতি যা চালা যা কৈছে না যা তই যা চালা ভিতৰলৈ নগ'লে ভিডিঅ' কেনেকৈ আগবাঢ়িব অ' ভাইটি তোমালোকে ইয়াত কি হাগিবলৈ আহিছা ধৈত চালা বুঢ়া যা ইয়াৰ পৰা এই ইয়াতে হাগি লেতেৰা নকৰিবা দেই ব্ৰেইনলেছ ফেল' কণ্ট্ৰল গদু কণ্ট্ৰল আৰে তই ভয় কিয় কৰিছ পাবজি এক মেচ খেলিম হৈ যাব বল তই বল মোক please লৈ নাযাবি না। তহঁতি মোক কেতিয়াও নাযাবি না প্লিজ মই নাযাওঁ ঐ যদু মই এতিয়াও কৈছোঁ টাইম আছে মই ঘূৰি যাওঁ বল না ঐ যদু শুন না ঐ ইয়াত কলা গাহৰি ভূত আছে এই প্লিজ যাওঁগে ঐ মধু তই ইফালে যা মই চিধা যাম এই নাই বে মই অকলে নাযাওঁ মোৰ ভয় লাগে আৰে তই চিন্তা কিয় কৰিছ না তাতে কেপি দোকান এটা আছে তই যা তাত গৈ দেখা তই পাই যাবি আৰামছে টেনশ্যন ল'ব নালাগে অঁ আগতে ক'ব লাগে যা চালা কোনে হাগিলে বে ৱালত ইয়াতে বহি লওঁ এনেই আছোঁ যদি জানুকে চাই লওঁ আৰু অলপ ছোৱালীজনী বৰ মজা লাগে কিন্তু দেই ইমান কিউট আছে তাই কি ক'ম আৰু মই পগলাই হৈ যাওঁ তাক দেখিলে কেতিয়া জানো মোৰ গাৰ্লফ্ৰেণ্ড বনিব তাই সেই দুদিনৰ কাৰণে ৰখি আছোঁ মই ৰ'বা এনে বহি আছোঁ যদি জ্বলাই লওঁ চিগাৰেট লাইটটো কি আৰে লাইটাৰটো নানিলোঁ থেংক ইউ ভয় খুৱাই দিছ বে চাল্লা তই কিন্তু বহুত মজা এক্টিং কৰিছ দেই তোক মানিব লাগিব এক ছেকেণ্ডৰ কাৰণে তোক ময়ে ভয় খাই গৈছিলোঁ ল বহুত মজা এক্টিং কৰিলা দেই মই মোৰ লগৰটোক ফোন এটা কৰিবই লাগিব সি বহুত মজা এক্টৰ পঠিয়াইছে তাক থেংক ইউ এটা দিবই লাগিব
গ'ল চালা তোক ৰ মই পিছফালৰ পৰা ঘাপ দিম ৰ তোক কোনে হাগিছে বে ৱালত মধু মধু ঐ মধু কি হ'ল তোৰ কি হ'ল উঠ মধু 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 ঐ গধু ঐ গধু 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 ঐ গধু গধু ঐ কি হ'ল ঐ মধু মধু মধুৰ কিবা হ'ল বল তই মোৰ লগত মধুৰ কিবা হ'ল বল ঐ হয় নি তই মধুক লৈ গৈ থাক মই গৈ আছোঁ তইতো দিনৰ দিনটো ছোৱালীৰ লগতে কথা পাতি থাকিবি ন মোৰ জানমণিক বহুত ভাল লাগে বে মই শুনিছোঁ জানমণিক আমাৰ গদুৱে ভাল পায় বে যদু মধু জানমণিৰ কথা কি পাতিছে বাৰু কি অঁ বে ৰ ফোন এটা লগাই চাওঁ হেল্ল' অঁ গদু ক ঐ ক'ত আছ অঁ ইয়াতে আছোঁ বে আমাৰ ইয়াৰ আড্ডাত আছোঁ ঐ শুন না বে মই জানমণিক প্ৰপ'জ কৰি দিওঁ বুলি ভাবিছোঁ বে তাইৰ সৰু সৰু চকুকেইটা মোৰ বহুত ভাল লাগে বে মই তাইক নাৰ্চাৰীৰ পৰা ভাল পাই আহিছোঁ জাননে মই তাইক প্ৰপ'জ কৰি দিম কি তই জানমণিক প্ৰপ'জ কৰ মই তাইক নাৰ্চাৰীৰ পৰা ভাল পাওঁ বে হয় নি বে কি কওঁ বে মই গৈ আছোঁ তহঁতৰ তালৈ অঁ তই ইয়ালৈ আহি যা মোৰ ওচৰত একটা পটোৱা টিপছ আছে তোক টেনশ্যন নল'বি তোক একদম একটা জানমণিক যেনেকৈ পটাব লাগে সেনেকৈ মই পটোৱা টিপছ দি দিম তই একদম টেনশ্যনে নল'বি মোৰ ওচৰত একটা টিপছ আছে হা ঠিক আছে তই ইয়ালৈ আহি যাবি আৰামছে তাৰপৰা কথা পাতিম তই ইয়ালৈ আহি যা অঁ ঠিক আছে দে চালা তাইক ভাল পায় ন তাইক মই চাই আছোঁ জনো ভাল পাওঁ তাইক চালা সি তাইক চাব আহিছে ন তাক আমি দেখাব লাগিব একো নাই তই টেনশ্যন নল'বি মোৰ ওচৰত এটা মাষ্ট প্লেন আছে অঁ একদম তোৰ ৰাস্তাৰ পৰা উৰি যাবি অ'কে চালা ৰহ মই তহঁতৰ পৰা প্ৰতিশোধ লৈহে এৰিম জানমণিক পতাব আহিছ মোৰ জানমণিক তহঁতক নিদো $100 চোন আছলি পইচা নে নকলি পইচা জানমণিক ইয়াৰ পৰাই ঘুগুনি খুৱাম অঁ হেল্ল' এই ভকত তোক কিন্তু মানিছোঁ বে বিয়াত মজা এক্টৰ পঠিয়াইছ 1 ছেকেণ্ডৰ কাৰণেতো মই ভয় খাই গৈছিলোঁ অঁ বে কি কথা কৈছ মই এতিয়ালৈকে পঠোৱাই নাই দেখোন হেই কি ফাল্টু কথা ক'বলৈ আহিছোঁ আকৌ সি এইমাত্ৰ মোৰ লগতে আছিলে কথা পাতি আছিলোঁ হেই সি এতিয়া যাব ওলাইছে হেল্ল' 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 হেই আহিছে ইয়াতে লুকাই দিওঁ আৰু নেদেখে আৰু মোক ল'ৰাটো ক'ত গ'ল বাৰু একদম দেখি নাপালোগে যে ক'ত গ'ল জানো ক'ত লুকালে জানো একদম দেখি নাপালোগে বিচাৰিয়ে নাপালোগে চাওঁ চেহেৰাটো এইটো কোন আচলতে বাহিৰত ইয়াত ভূত আছে বুলি লিখা থকাৰ পাছতো যে তাতে সোমাইছ ল'ৰা ধেমালি পাইছিলি হা ল'ৰা ধেমালি পাইছিলি মানা কৰাৰ পাছতো আহিছে যে আৰু তই ডিঙৰত জৰ্দা কিয় বেছি দিছিলি হা জৰ্দা দিব আহিছে বেছিকে এই ল'ৰাটো ডিঙিৰ পৰা জৰ্দা উলিয়াই নিতে জৰ্দাটো বেছিকে দিব নিজে খাই মৰিবি আৰু গুটখা খোৱা বন্ধ কৰ তই মধু ক'ত গ'ল জানো ৱালত গোটেই টিকটকাৰ লাগি আছে চাই যাব লাগিব দেই গোন্ধাইছে আৰে কি হ'ল তোৰ ঐ কি হ'ল
আৰে উঠ তোৰ কি হ'ল উঠ কি হ'ল ক কি লাগে কি ক'ব বিচাৰিছ কি ক'ব বিমল কি আছে ক'ত ইয়াত আছে ৰ মুখত ভৰাই দে না প্লিজ অকণমান মোক খুৱাই দে লাষ্ট বিমল নেকি মই লোকক বেয়া কৰিব গৈছিলোঁ মোক বিমলটো জলদি খোৱা অকল জনা দেখা দিছা কি হ'ল কি তোক কোনে এনেকৈ কৰিলে কচোন গৰু মৰি যা গৰু এই 100 টকাটো বহুত দিনৰ পৰা চকু দি থৈছিলোঁ 100 টকাটো মই বেচেৰা গৰু মৰি থাক টেনশ্যন নল'বি গুচি যাবি আৰু গুটকা খোৱা বন্ধ কৰ তোমাক কিমান দিনৰ পৰা বিচাৰি আছিলোঁ মই পাই গৈছোঁ লাষ্টত তোমাক সেই বুঢ়াটো চালা ট্ৰিভেল মাৰি থকা বুঢ়াটো নহয় জানো বুঢ়া তই চালা আমাক হাগিব মানা কৰি তই ইয়াত নিজে হাগি আছ ন তোক চাই আছো আগত মই পইচা দি আছিলোঁ কিন্তু কিয় 10 টকা এটা খুচুৰা নাই বে So hey guys, ভিডিঅ'টো চাই কেনেকৈ পালে আপোনালোকে কমেণ্টত জনাব আৰু ভিডিঅ'টো লাইক কৰিব আপোনালোকে নাপাহৰিব আৰু শ্বেয়াৰ আৰু ছাবস্ক্ৰাইবটো মেইন লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব আৰু এইটো আমাৰ ফাৰ্ষ্ট এপিছড আছিলে একদম উঠা নাই আপোনালোকে উঠাব পাৰিব আৰু এইটো ফাৰ্ষ্ট এপিছড আছিলে আৰু ছেকেণ্ড এপিছড আহি আছে ছেকেণ্ড এপিছড আৰু ফাৰ্ষ্ট এপিছডটো আহোঁতে ইমান দিন লাগিলে এটা কাৰণে আমাৰ এই এডিটৰটোৰ কাৰণে ভিডিঅ' মানে উৰাই দিছিলে যেনেদৰে আমি আপোনালোকৰ কাৰণে এতিয়া আকৌ বনাইছোঁ চ' আপোনালোকে ইমান কষ্ট কৰিছোঁ চ' ভিডিঅ'টো সেইকাৰণে লাইক কৰিব নাপাহৰিব শ্বেয়াৰ আৰু ছাবস্ক্ৰাইবটো মেইন আৰু যদি শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব নকৰে কি কৰিম জানেই নহয় চ' বাই টাটা আৰু এইবাৰ হৈ গৈছে পাগল নিবে মই বাংলোৰৰ ৱাচমেন হৈ গ'ল টিকটকাৰ বনি গ'ল পৰি দে Action. Por, pura por ya. Oh.